Hello everyone. এখন ভিডিওত মই 2023 ত DME নন টেকনিক্যাল পোষ্টৰ বাবে যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল সেইখন পৰীক্ষাৰ কোৱেশ্চন পেপাৰৰ কেইটামান কোৱেশ্চন মই ইয়াত ধুনিয়াকৈ লৈ আহিছো আৰু কোৱেশ্চন কেইটা মই ইয়াত ধুনিয়াকৈ কনসেপচন ওয়াইজ এক্সপ্লেইন কৰিম মই আশা ৰাখিম যে আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব সো এইখিনি স্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা মোস্ট ইম্পৰ্টেন্ট কথা জনাই দিব বিচাৰিছো যে কনসেপচন ক্লিয়াৰ নোহোৱাকৈ কেতিয়া পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰাটো সম্ভৱ নহয় আৰু মই আশা ৰাখিম আপোনালোকে কনসেপচন ক্লিয়াৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিব আৰু মইও চেষ্টা কৰিম যাতে আপোনালোকৰ কনসেপচনখিনি ক্লিয়াৰ হয় মই মোৰ প্ৰতিখন ভিডিওতে কনসেপচন ওয়াইজ মই এক্সপ্লেইন কৰো আজিৰখনতো মই নিশ্চয় কৰিম আপোনালোকে জাস্ট বুজিবলৈ চেষ্টা কৰিব আৰু এটা কথা হল গোটেইখিনি ভিডিও চোৱাৰ পিছত যদি আপোনালোকে ভাবে যে আপোনালোকৰ কনসেপচনখিনি ধুনিয়াকৈ ক্লিয়াৰ হৈছে আপোনালোকে বুজিব পাৰিছে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লব লগতে লাইক কৰিবলৈ নাপাহৰিব আৰু শেয়াৰ কৰিবলৈও নাপাহৰিব ওকে সো মই এতিয়া লেট নকৰাকৈ স্টাৰ্ট কৰি দিছো এখন কোৱেশ্চন পেপাৰৰ মই ইংৰাজী কোৱেশ্চন কেইটা লৈ আহিছো যিকেইটা কোৱেশ্চন স্টাৰ্ট হৈছে কোৱেশ্চন নম্বৰ 41 ৰ পৰা কোৱেশ্চন নম্বৰ 50 লৈকে দিয়া আছে আৰু প্ৰতিটো কোৱেশ্চনত 2 মাৰ্কস কৈ দিয়া আছে আপোনালোকৰ পৰীক্ষাটো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব 2 মাৰ্কস কৈ দিয়া থাকিব এটা কোৱেশ্চনতে আৰু টোটাল 50 কোৱেশ্চন দিয়া থাকিব ওকে সো মই এতিয়া স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 41 The synonym of baffle is অর্থাৎ synonym বিচাৰিছে synonym শব্দটোৰ অৰ্থ কি হৈছে প্ৰতি শব্দ হয় অৰ্থাৎ সমৰ্থ শব্দ আমাক বিচাৰিব লাগিব কাৰ baffle so synonym আৰু antonym এইবোৰ ট্ৰেন্ডিং হয় ইংৰাজী কোৱেশ্চন পেপাৰত synonym আৰু antonym থাকিবই সেইকাৰণে আপোনালোকে কি কৰিব most important synonym আৰু antonym বোৰ আপোনালোকে নোট কৰি ৰাখিব আৰু তাৰ পৰা আপোনালোকে পঢ়িব আৰু যদি এনেকুৱা ধৰণৰ most important synonym আৰু antonyমৰ PDF আপোনালোকৰ প্ৰয়োজন হয় বুলি ভাবে তেনেহলে ডেসক্ৰিপচন বক্সত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰি সেইবোৰ PDF লাভ কৰিব পাৰিব সো মই স্টাৰ্ট কৰি দিছো বাফল শব্দটোৰ অৰ্থখিনি আমাক প্ৰথমত জানিব লাগিব মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে যেতিয়া synonym আৰু antonym ভালদৰে পাব বিচাৰিব তেতিয়া প্ৰথমত আপোনালোকে মিনিংবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ বাবে ইজি হ'ব নহলে কিন্তু আপোনালোকে পাহৰি যাব কাৰণ এটা শব্দৰ বহুতো synonym থাকিব পাৰে গতিকে মিনিং জনা থাকিলে সেইবোৰ আমাৰ বাবে ইজি হৈ যাব সো বাফল শব্দটোৰ অৰ্থ হৈছে বিভ্ৰান্ত বা বিভ্ৰান্তি সো ইয়াত অপচনত দিয়া আছে আন্ডাৰষ্টেণ্ডিং শব্দটোৰ অৰ্থ হল বুজি পোৱা বা বুজা গতিকে ইয়াত দিয়া আছে বিভ্ৰান্তি আৰু ইয়াত বুজা গতিকে এটো আনসাৰ নহব impartial শব্দটোৰ অৰ্থ হৈছে নিৰপেক্ষ means genuine হয় ওকে এটোও নহব দেন দি আছে কনফিউজ শব্দটো আমাৰ খুবে পৰিচিত হয় আমি কনফিউজ হৈ যাও বিভ্ৰান্ত হৈ যাও পাজল হৈ যাও গতিকে বাফল আৰু কনফিউজ শব্দটোৰ মিনিং একে হয় গতিকে this will be the correct answer next ডি নম্বৰ দিয়া আছে জয়ফুল শব্দটোৰ অৰ্থ আমি সকলোৱে জানো আনন্দ হয় গতিকে ইয়াৰ লগত কোনো মিল নাই so the right answer will be C number and A B D will be the wrong answer so এতিয়া আমি কোৱেশ্চন নম্বৰ 42 লৈ আগুৱাই যাও ইয়াত দিয়া আছে the antonym of brave অৰ্থাৎ antonym মানে কি বিচাৰিছে বিপৰীত শব্দ বিচাৰিছে নহয় জানো কি হয় বিপৰীত শব্দ ব্ৰেভৰ আৰু ব্ৰেভ শব্দটোৰ অৰ্থ কি সাহসী বা সাহস এতিয়া প্ৰথমত দি আছে কাৱাৰ্ড means ভিতু সো আমি প্ৰথমত পাই গলো ইয়াত দি আছে সাহস আৰু ইয়াত দি আছে ভিতু গতিকে আমাৰ অপোজিট শব্দ আমি প্ৰথমতে পাই গলো তথাপিও আমি পিছৰ কেইটা এবাৰ চাই লও bold stout and valiant এই গোটেইকেইটা শব্দৰ মিনিং সাহসীৰ নিচিনা হয় ব্ৰেভৰ নিচিনা হয় গতিকে এইকেইটা সিনোনিম হৈ গল আৰু এটো হল অ্যান্টোনিম গতিকে this will be the correct answer next question number 43 complete the following english proverb ইয়াত proverb দিয়া আছে এটা অৰ্থাৎ এটা লাইন দিয়া আছে যেটো লাইনৰ এটা ওয়াৰ্ড ইয়াত দিয়া নাই আমাক ইয়াৰ পৰা শুদ্ধটো লিখিব লাগিব সো মই আকৌ আপোনালোকক এবাৰ জনাই দিব বিচাৰিম যে প্ৰভাৱৰ আপোনালোকে এখন নোট বনাই লব ইম্পৰ্টেন্ট প্ৰভাৱবোৰৰ নোটস বনাব যদি আপোনালোকে বনাব পৰা নাই তেনেহলে মোৰ লগত আছে মই বনাইছো আপোনালোকৰ এক্সামিনেচনৰ ইম্পৰ্টেন্ট হোৱাকৈ যদি আপোনালোকৰ প্ৰয়োজন হয় মোৰ লগত কন্টাক্ট কৰিব আৰু PDF খন লব পাৰিব সো strike while the iron is dash so iron is hot হ'ব আপোনালোকে মনত ৰাখিব যে কি কৈছে ইয়াত আইৰন যেতিয়া হট হ'ব গৰম হ'ব তেতিয়া কি কৰিব লাগিব স্ট্ৰাইক কৰিব লাগিব অৰ্থাৎ খুন্দাব লাগিব বা আঘাত কৰিব লাগিব
তেতিয়াহে আমি আইৰণখনক বিভিন্ন ধৰণৰ শেপ দিব পাৰিম যেনেকুৱা আপোনালোকে নিশ্চয় দেখিছে কমাৰ সকলে কি কৰে প্ৰথমত আইৰণত জুই লগাই দিয়ে জুই লগাই দিলে কি হ'ব হট হৈ যাব আৰু তেতিয়া তাত যদি আমি আঘাত কৰোঁ তেনেহলে আমি আমাৰ সুবিধা অনুযায়ী আইৰণখনক শেপ দিব পাৰোঁ ওকে তো এইটো প্ৰভাৱৰ মিনিং কি হ'ব ইয়াত আমাৰ হট হ'ব শুদ্ধ আনসাৰটো সো গোটেই প্ৰভাৱটোৰ মিনিংখিনি হ'ব যে স্ট্ৰাইক while the iron is hot অৰ্থাৎ যেতিয়াই আমাৰ অপৰচুনিটি অৰ্থাৎ সুযোগ আহিব সুবিধা আহিব তেতিয়া সুবিধাখিনি ভালদৰে লোৱা উচিত অৰ্থাৎ সুযোগখিনি গুছি যোৱাৰ আগতে আমাক সুবিধাখিনি উপভোগ কৰা উচিত যেনেকুৱা আইৰণখিনি যেতিয়া হট হৈ থাকিব তেতিয়াহে আমাক কি কৰিব লাগিব আঘাত কৰিব লাগিব কিবা এটা শেপ দিবলৈ হলে যেতিয়া হটখিনি কমি যাব তেতিয়া আঘাত কৰি লাভ হ'ব জানো নিশ্চয় নহব সেই কাৰণে অপৰচুনিটি যেতিয়া আহিব তেতিয়াই সুযোগখিনি আমাক সুন্দৰকৈ উপভোগ কৰা উচিত ওকে সো দিস ইজ দ্য ৰাইট আনসাৰ ডি নাও নেক্সট কোৱেশ্চন ইজ 44 ইয়াত কি খুদিছে চাও complete the following sentence with the correct pronoun given below অৰ্থাৎ ইয়াত এটা pronoun লিখিব লাগিব আমাক pronoun বিচাৰিছে pronoun মানে কি আপোনালোকে নিশ্চয় জানে সৰ্বনাম হয় সো গতিকে noun pronoun এইবোৰৰ কনসেপচন আপোনালোকে ক্লিয়াৰ কৰি ল'ব যদি এইবোৰৰ কনসেপচন আপোনালোকৰ ক্লিয়াৰ নাই তেনেহলে কমেন্ট কৰিব নিশ্চয় মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিও লৈ আহিম ঠিক আছে সো ইয়াত দিছে he is the only one অৰ্থাৎ তেখেতে কেৱল এজন ব্যক্তি হয় of those men অৰ্থাৎ খবৰ মানুহৰ ভিতৰত তেখেতে এগৰাকী হয় is always on time তো আমি কি কম সেইবোৰ মানুহৰ সকল মানুহৰ ভিতৰত তেখেতে এগৰাকী মানুহ হয় যিগৰাকী মানুহ সো যিগৰাকী বা যিজন ব্যক্তি হলে কি হ'ব হু আহিব হু মানে যিজন বা যিগৰাকী ব্যক্তি আৰু আমি হু মানে কি পাইছো কোন পাইছো এতিয়া কনফিউজ নহব আপোনালোকে হু মানে কোন আমি প্ৰত্যেকই জানো কেতিয়া কোন হ'ব যেতিয়া আমি প্ৰশ্ন খোদাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম যেনে তুমি কোন যেনে তুমি কোন সো আমি কি লিখিম who are you সো এই ক্ষেত্ৰত who মানে কোন হ'ব অৰ্থাৎ প্ৰশ্ন খোদাৰ ক্ষেত্ৰত who মানে কোন হয় কিন্তু যেতিয়া আমি প্ৰশ্ন নুখুদিম যেনেকুৱা এই কোৱেশ্চনটোত প্ৰশ্ন খোদা হোৱা নাই ইয়াত ফুল ষ্টপ দিয়া আছে অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্স নহয় তেতিয়া who মানে কিন্তু কোন নহয় তেতিয়া who মানে যিয়ে বা যিজন হয় আৰু কোৱেশ্চনটোত কি কৈছে যে সকল মানুহৰ ভিতৰত তেখেতে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে is always on time যিগৰাকী ব্যক্তি কি হয় সদায় সময়মতে আহি পায় সো আমাৰ কি হ'ব ইয়াত হু হ'ব সো ৰাইট আনসাৰ উইল বি ডি Question number 45 complete the following sentence with the correct preposition given below so preposition is also a most important topic হয় পৰীক্ষাটো 100% আহিবই preposition synonym antonym এইবোৰ নাহিব এইবোৰ যদি নাহে পৰীক্ষাৰ হয়তো কোৱেশ্চন পেপাৰ খনেই নহব সো এইবোৰ আহিবই গতিকে আপোনালোকে এইবোৰ ভালদৰে ষ্টাডি কৰিব So কি কৈছে ইয়াত her house is dash the street মানে কি হয় ৰাস্তা হয় বা পথ হয় ওকে বাট হয় কেনেকুৱা ধৰণৰ ৰাস্তা চহৰ বা নগৰৰ ৰাস্তা যিবোৰ ৰাস্তাৰ ওচৰত কি থাকে বিল্ডিং বা ঘৰ এনেকৈ থাকে সেইবোৰক ষ্ট্ৰীট বুলি কোৱা হয় সো কি কৈছে ইয়াত her house is dash the street অৰ্থাৎ তাইৰ ঘৰটো ষ্ট্ৰীটৰ ক'ত আছে between ষ্ট্ৰীটৰ মাজত আছে কেতিয়াও ৰাস্তাৰ মাজত এটা ঘৰ থাকিব নোৱাৰে সো বিটুইন মানে মাজত হয় দুটা বা দুজনৰ মাজত হয় ইয়া দুটা বা দুজন বুজোৱা নাই ষ্ট্ৰীট মানে এটা ৰাস্তা বা বাটৰ কথা কোৱা হৈছে যদি ষ্ট্ৰীটছ বুলি ক'লে হেতেন তেনেহলে বহুত ৰাস্তাৰ কথা কোৱা হলে হেতেন সো ইয়া যেটো ষ্ট্ৰীট দিয়া আছে গতিকে দুটা ৰাস্তাৰ কথাটো হোৱাই নাই ইয়াত গতিকে বিটুইন কেতিয়াও নহব বিটুইনৰ মিনিংখিনি হল দুটা বা দুজনৰ মাজত হয় সো ইয়াত দুটা বা দুজন বুজোৱা নাই তাৰোপৰিও ষ্ট্ৰীটৰ মাজত কেতিয়াও এটা ঘৰ থাকিব নোৱাৰে সো বিটুইন কেতিয়াও নহব ফ্ৰম মানে পৰা হয় যেনেকুৱা ইয়াত কি হ'ব ফ্ৰম মানে পৰা কেনেকুৱা পৰা হয় যেনেকুৱা মই বজাৰৰ পৰা আহিলো আই হ্যাভ কাম ফ্ৰম দি মাৰ্কেট সো পৰা হয় তো ইয়াত পৰা অৰ্থ প্ৰকাশ পোৱা নাই her house is dash the street অৰ্থাৎ তাইৰ ঘৰটো ৰাস্তাৰ পৰা আমি যদি ফ্ৰম ইয়াত লগাই দিও তেনেহলে কি হ'ব her house is from the street অৰ্থাৎ তাইৰ ঘৰটো ৰাস্তাৰ পৰা সো ইয়াত কোনো অৰ্থ সম্পূৰ্ণৰূপে প্ৰকাশ নাপালে সো ফ্ৰম নহব and within মানে মাজেৰে
সো কি হ'ব ইয়াত তাইৰ ঘৰটো ৰাস্তাৰ মাজেৰে সো আকৌ ৰাস্তাৰ মাজভাগৰ কথা ইয়াত প্ৰকাশ পালে সো ৰাস্তাৰ মাজত কেতিয়া ঘৰ থাকিব নোৱাৰে সো উইথিন নহব এটি অ্যাক্ৰছ টো শুদ্ধ হ'ব যেহেতু এটাই আছে লাষ্টত অ্যাক্ৰছ মিন্স ইফালে নহলে সিপালে তো ইয়াত কি কৈছে যে হার হাউস তাইৰ ঘৰটো ৰাস্তাৰ সিপালে হ'ব নহলে ইফালে হ'ব সো অ্যাক্ৰছ মিন্স ইফালে নহলে সিপালে সো ৰাস্তাৰ কি হ'ব ইফালে হ'ব নহলে সিপালে হ'ব তাইৰ ঘৰটো সো ইয়াত কি হ'ব অ্যাক্ৰছ হ'ব আমাৰ শুদ্ধ আনসাৰটো কি হ'ব সি হ'ব আই হোপ আপোনালোকে বুজিব পাৰিছে সো প্ৰিপজিশন আপোনালোকে ভালদৰে ষ্টাডি কৰিব পৰীক্ষাত কিন্তু আহিবই ওকে মই এতিয়া কোৱেশ্চন নম্বৰ 44 পঢ়ি দিছো ইয়াত কি দিয়া আছে হোৱাট ইজ দা সুপাৰলেটিভ ফৰ্ম অফ ডেডলি সুপাৰলেটিভ ফৰ্ম ডিগ্ৰী কথা কোৱা আছে যেনেকুৱা আপোনালোকে নিশ্চয় পাইছে যে পজিটিভ কম্পাৰেটিভ এণ্ড কি আছে সুপাৰলেটিভ তিনিটা ডিগ্ৰী হয় পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ আপোনালোকে নিশ্চয় জানে যদি নাজানে তেনেহলে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক বুজাই দিম সো এটো শব্দৰ আমাৰ এটো এডজেক্টিভৰ কি বিচাৰিছে কম সুপাৰলেটিভ ডিগ্ৰী বিচাৰিছে সো সুপাৰলেটিভ ডিগ্ৰী হলে কি হ'ব শেষত যদি শব্দটো আমাৰ এটা সিলেবল হয় এবাৰে আমি উচ্চাৰণ কৰিব পাৰো যেনেকুৱা ডেডলি এবাৰে উচ্চাৰণ কৰিব পাৰো আৰু এনেকুৱা শব্দৰ শেষত যদি y দিয়া থাকে তেনেহলে সুপাৰলেটিভ বনোৱাৰ ক্ষেত্ৰত আমি y ঠাইত কি লিখিম I E S T y টো নিলিখি পেলাই y ঠাইত আমি কি লিখিম I E S T আৰু y আগত যিখিনি আছে গোটেইখিনি লিখিম যেনেকুৱা কি আছে ডেট D E A D তাৰপিছত L সো ডেডলিয়েষ্ট আমাৰ কি হ'ব ডেডলিয়েষ্ট অৰ্থাৎ y ঠাইত আমি কি লিখিম I E S T আৰু সন্মুখত যিখিনি আছে গোটেইখিনি লিখি দিম হৈ যাব শুদ্ধ আনসাৰটো সো এনেকুৱা আনসাৰ কোড আছে এটোৱে হয় ডেডলিয়েষ্ট এটো হ'ব ৰাইট আনসাৰ সো এনেকুৱা বহুত কেইটা নিয়ম আছে মানে কম্পাৰেটিভ সুপাৰলেটিভ পজিটিভ কেনেকৈ আমি চেঞ্জ কৰিব পাৰো বহুত কেইটা নিয়ম আছে যদি নিয়মবোৰ আপোনালোকে নাজানে আপোনালোকে নিশ্চয় জনাব মোক মই আপোনালোকৰ বাবে ভিডিও লৈ আহিম Question number 47 What is the collective noun for thieves thief means চোৰ হয় আৰু thieves means বহুত কেইজন চোৰৰ কথা কোৱা আছে ইয়াত সো থিপৰ কালেক্টিভ নাউনৰ বিষয়ে খুদিছে ইয়াত সো আপোনালোকে কালেক্টিভ নাউনৰ বিষয়ে ধুনিয়াকৈ পঢ়ি লব কাৰণ কালেক্টিভ নাউন 100% আহিবই আৰু ইম্পৰ্টেন্ট কালেক্টিভ নাউনবোৰ আপোনালোকে মুখস্থ কৰিব বহুত কালেক্টিভ নাউন আছে সো এইবোৰৰ নোটছ মোৰ লগত আছে যদি প্ৰয়োজন হয় আপোনালোকে যদি বিচাৰে মই আপোনালোকক নিশ্চয় দিম সো থিপৰ কালেক্টিভ নাউন কি হ'ব থিপৰ বহুত কেইটা কালেক্টিভ নাউন আছে কিন্তু ইয়াত যেটো শুদ্ধ হ'ব সেইটো হ'ব প্যাক PACK প্যাক থিপৰ কালেক্টিভ নাউন হ'ব প্যাক সো বাকি যিকেটা আছে মই কেইটামান ইয়াত লিখি দিও যাতে আপোনালোকে মনত ৰাখিব পাৰে যেনে প্যাকটো ইয়াত দিয়া আছে মই তথাপি এবাৰ লিখি দিলো দ্যাট গ্যাং হ'ব গ্যাংও হয় ওকে দেন ব্যান্ড হয় দেন ক্রিউ হয় ওকে দেন মুভ হয় ওকে দেন সো এটা শব্দৰ বহুত কেইটা কালেক্টিভ নাউন থাকে আপোনালোকে কেৱল এটাহে মুখস্থ নকৰিব আপোনালোকে ভালদৰে ৰিসাৰ্চ কৰিব যে এটা শব্দৰ কি কালেক্টিভ নাউন আছে কাৰণ এক্সামিনাৰ হতে যেটো কঠিন হয় সেইটোৱে কিন্তু অপচনত দিব আৰু এই ক্ষেত্ৰত এটো খুবে কঠিন আছিল এটো বেছিকৈ ব্যৱহাৰ নহয় যাৰ বাবেহে এটো দিছে সো গতিকে যিমান কেইটা কালেক্টিভ নাউন থাকে এটা শব্দৰ গোটেই কেইটা আপোনালোকে নোট ডাউন কৰিব সেইকাৰণে মই কৈছো কনসেপচন ওয়াইজে আপোনালোকে পঢ়িব নহলে কিন্তু আপোনাৰ নম্বৰ ভাল নাহিব Question number 48 A person who sells meat is called অৰ্থাৎ a person এজন ব্যক্তি who যিগৰাকীয়ে সেলস বিক্ৰী কৰে কি বিক্ৰী কৰে মিট মঙহ যিজনে বিক্ৰী কৰে তাক কি কোৱা হয় অৰ্থাৎ মঙহ বিক্ৰী কৰা মানুহজনক কি কোৱা হয় বাচাৰ বুলি কোৱা হয় সো এটো আপোনালোকে মুখস্থ কৰিব সো এইবোৰো বেলেগ বেলেগ হয় কিবা কিবি কাম কৰা মানুহক কোৱা হয় সো এনেকুৱা ধৰণৰ এক কথাত প্ৰকাশ কৰা শব্দবোৰ আপোনালোকে নোট বনাব আৰু মুখস্থ কৰিব ঠিক আছে Question number 49 Use the correct word to complete the sentence অৰ্থাৎ ইয়াত যেটো সেন্টেন্স দিয়া আছে সেন্টেন্সটো ইনকমপ্লিট হয় এটা ওয়ার্ড ইয়াত দিয়া নাই হেতু ওয়ার্ড আমাক বিচাৰিব লাগিব ইয়াৰ পৰা সো সেন্টেন্সটো মিনিংখিনি আমি এবাৰ পঢ়িলো The staircase means সিঁড়ি আমাৰ বিল্ডিংত যিবোৰ সিঁড়ি থাকে তাকে কোৱা হয় staircase The staircase gives dash to the top floor অৰ্থাৎ staircase অৰ্থাৎ যিবোৰ সিঁড়ি আছে এই সিঁড়িবোৰ আমাক টপ ফ্লোৰ লৈ যায় সো ইয়াত অৰ্থাৎ
চিৰিবোৰে যদি আমি ওপৰলৈ যাওঁ তেনেহ'লে আমি এনেকৈ টপ ফ্ল'ৰলৈ যাব পাৰোঁ অৰ্থাৎ টপ ফ্ল'ৰলৈ যোৱাৰ যিটো এক্সেছ আমাৰ টপ ফ্ল'ৰলৈ যোৱাৰ যিটো প্ৰৱেশৰ অধিকাৰ সেইটো আমাৰ এই চিৰিবোৰে দিয়ে সো প্ৰৱেশৰ অধিকাৰ বা টপ ফ্ল'ৰলৈ যোৱাৰ যিটো আমাৰ সুবিধা সেইখিনিৰ কথা কোৱা আছে সুবিধা বা প্ৰৱেশৰ অধিকাৰ ইয়াত কোনটো শব্দ প্ৰকাশ কৰিছে ইয়াত এক্সেছ শব্দটোৰ অৰ্থ হৈছে অধিক দেন ইয়াত দিয়া আছে কি এক্সেছ এইবোৰৰ মিনিং শব্দৰ উচ্চাৰণ প্ৰায় একে কিন্তু মিনিংবোৰ বেলেগ হয় তো এনেকুৱা শব্দবোৰ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এক্সেছ এইটো শব্দৰ মিনিং হ'ল প্ৰৱেশৰ অধিকাৰ সো ইয়াতো যেহেতু কোৱা আছে যে এইবোৰ ষ্টেয়াৰ চিৰিবোৰে আমাক টপ ফ্ল'ৰলৈ লৈ যাব পাৰে গতিকে এইটো হ'ব শুদ্ধ উত্তৰ আমি নেক্সট কেইটাবাৰ চাই লওঁ এইটো একসেপ্ট শব্দটোৰ অৰ্থ হৈছে গ্ৰহণ কৰা ইয়াত কোনো গ্ৰহণ কৰা অৰ্থ প্ৰকাশ পোৱা নাই আৰু দেন ইয়াত দিয়া আছে একসেপ্ট এটো মিন্স বাহিৰে তেখেতৰ বাহিৰে সকলো আহিছিল সো এনেকুৱা ধৰণৰ বাহিৰে একসেপ্ট সো ইয়াত এটো নহব গতিকে শুদ্ধ আনসাৰ হ'ব এক্সেছ okay next this is the last question number 50 what is the opposite gender of uncle খুব easy question দিছো এটো opposite gender বিপৰীত লিংগ খুদিছে আমাক কিহৰ আঙ্কেলৰ সো আঙ্কেলৰ বিপৰীত লিংগ কি হ'ব আন্টি হ'ব আন্ট হ'ব সো this is the right answer এটো খুব ইজি হয় সো এটো খুব ইজি হয় আপোনালোকে না ভাবিব যে আপোনালোকৰ পৰীক্ষাটো এনেকুৱা ইজি হয়তো আহিব পাৰে বা নোৱাৰেও যিন হক আপোনালোকে এনেকুৱা ধৰণৰ জেন্ডাৰৰ বহুতবোৰ ওয়াৰ্ড আছে যিবোৰ খুব টাফ হয় সেইবোৰ আপোনালোকে নোট ডাউন কৰিব আৰু মুখস্থ কৰি ৰাখি দিব সো এইখিনি আছিল 2023 ত অনুষ্ঠিত হোৱা ডিএমই নন টেকনিক্যাল পৰীক্ষাৰ কোৱেশ্চন পেপাৰৰ ইংৰাজী কোৱেশ্চন কেইটা যিকেইটা মই ইয়াত এক্সপ্লেইন কৰিলো মই আশা ৰাখিম আপোনালোকৰ কনসেপচন কিছু হলো ক্লিয়াৰ হৈছে যদি কিবা ডাউট থাকি যায় আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম সো যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওবোৰ পাই থাকিবলৈ আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰি দিব ঠিক আছে সো see you on the next one thank you have a good day